নমস্কাৰ ছাৰবিদেউসকল ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ পেঞ্চন বৃদ্ধি দৰমহা বৃদ্ধি এৰিয়াৰ মৰগীয়া বানাছৰ লগতে আপোনাৰ গ্ৰেচুইটি বৃদ্ধি সম্বন্ধৰ লগতে অন্যান্য ভালেকেইটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে সম্পূৰ্ণ খবৰকেইটা লাভ কৰাৰ আগতে অনুগ্ৰহ কৰি চেনেলটোত লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিয়নো কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ কেৱল আমাৰ চেনেলটোৰ জৰিয়তে লাভ কৰিব সেয়েহে বহুতো মানুহে আমাৰ ভিডিঅ' চাই কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নকৰে সেয়েহে কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰ তথ্য পাবলৈ আপোনালোকে নিশ্চয় আমাৰ চেনেলটো লাইক এটা দি আদৰি ল'ব বুলি আমি আশা ৰাখিছোঁ ছাৰবিদেউসকল সেয়েহে আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ সেয়া হ'ল প্ৰথম ভাল খবৰটো হ'ল লাখ লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে সেয়া হ'ল আপোনালোকে ভালকৈ শুনিবলৈ চেষ্টা কৰিব যে বেতন আয়োগৰ কাৰণে নাইবা পেঞ্চনৰ সংশোধনৰ কাৰণে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰী বা পেঞ্চনাৰৰ দৰমহা বা পেঞ্চন বৃদ্ধি পায় কিন্তু মন কৰিবলগীয়া বিষয়টো হ'ল যে যিসকল পেঞ্চনাৰে ইতিমধ্যে বহু আগতে অৱসৰ গ্ৰহণ কৰিছে সেইসকল পুৰণি পেঞ্চনাৰৰ পেঞ্চন সংশোধন নকৰে ইয়াকে লৈ দিল্লী হাইকোৰ্টত এই বিষয়ে শুনানি হয় য'ত দিল্লী হাইকোৰ্টে পেঞ্চনাৰৰ সপক্ষে গুৰুত্বপূৰ্ণ ৰায়দান দিয়ে য'ত আপোনাৰ কয় যে 20 মাৰ্চ 2004 তাৰিখে দিল্লী হাইকোৰ্টে 18 নৱেম্বৰ 2009 আদেশক বাতিল কৰে দিল্লী হাইকোৰ্টে কেন্দ্ৰীয় চৰকাৰৰ এই আদেশক বাতিল কৰাৰ সময়ত কয় যে এয়া সম্পূৰ্ণৰূপে অবৈধ আদেশ আছিল সেয়েহে সুপ্ৰিম কোৰ্টে 9 ছেপ্টেম্বৰ 2008 তাৰিখে এটা সিদ্ধান্ত দি কয় যে একে ৰেংকৰ পৰা অৱসৰ গ্ৰহণ কৰা পেঞ্চনাৰৰ পেঞ্চন সমান হ'ব লাগে তেওঁলোকে ডিফেন্সৰ পেঞ্চনাৰ নাইবা ৰাজ্য চৰকাৰৰ অধীনৰ সাধাৰণ পেঞ্চনাৰ নহওক কিয় সকলোৰে পেঞ্চন একে হ'ব লাগে সুপ্ৰিম কোৰ্টে জনাইছে যে দৰমহা আয়োগ প্ৰৱৰ্তন কৰাৰ বাবে নাইবা পেঞ্চনৰ সংশোধনৰ কাৰণে যি লাভালাভ হয় যি পেঞ্চনত বৃদ্ধি হয় দৰমহা বৃদ্ধি হয় সেয়া অৱসৰ গ্ৰহণ কৰা পেঞ্চনাৰে পায় আৰু সেই একে লাভালাভ বহুত আগতে অৱসৰ গ্ৰহণ কৰা পেঞ্চনাৰে লাভ নকৰে আৰু সেয়েহে বহুতো আগতে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰী সেই একে লাভালাভ পাব লাগে সুপ্ৰিম কোৰ্টে কৈছিল যে এই নিয়ম কেৱল ডিফেন্সৰ পেঞ্চনাৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব চিভিল পেঞ্চনভোগীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব মানে সকলো ধৰণৰ পেঞ্চনাৰ ওপৰত তেওঁলোকৰ দৰমহা আয়োগ বৃদ্ধি হ'লে নাইবা পেঞ্চনত সংশোধন হ'লে তেওঁলোকে দৰমহা বৃদ্ধিৰ সুবিধা লাভ কৰিব সেয়েহে 9 ছেপ্টেম্বৰ 2008 দিয়া সুপ্ৰিম কোৰ্টৰ ৰায়দানৰ পিছত বহুতো পেঞ্চনাৰ যিসকলে কেন্দ্ৰীয় চিভিল পেঞ্চনাৰসকলে পেঞ্চন বৃদ্ধিৰ বাবে এপ্লিকেশ্যন দিবলৈ ধৰিলে এতিয়া চৰকাৰৰ ওচৰত ডাঙৰ প্ৰশ্নৰ উপস্থাপন হ'ল যে ইমানবোৰ পেঞ্চনাৰৰ পেঞ্চন ৰিভিজন কৰাৰ খৰচ চৰকাৰৰ ওপৰত নিশ্চয় পৰিব সেয়েহে তৎকালীন কেন্দ্ৰীয় চৰকাৰে মিনিষ্টাৰ অফ ফাইনেন্স আৰু মিনিষ্টাৰ অফ ল'ৰ লগত এই সম্বন্ধে আলোচনা কৰে আৰু সিদ্ধান্ত লয় যে এই ধৰণৰ বেনিফিট চিভিল কেন্দ্ৰীয় পেঞ্চনাৰৰ ওপৰত প্ৰযোজ্য নহ'ব তৎকালীন কেন্দ্ৰীয় চৰকাৰে 18 নৱেম্বৰ 2009 তাৰিখে এখন আদেশ প্ৰকাশ কৰি কয় যে সুপ্ৰিম কোৰ্টৰ এই আদেশ কেৱল ডিফেন্সৰ পেঞ্চনাৰৰ কাৰণে প্ৰযোজ্য হ'ব চিভিল পেঞ্চনাৰৰ ওপৰত প্ৰযোজ্য নহ'ব সেয়েহে কেন্দ্ৰীয় চৰকাৰৰ এই আদেশক চিভিল পেঞ্চনভোগীসকলে মানি নলোৱাৰ হুংকাৰ দিয়ে আৰু এই সম্বন্ধে দিল্লী হাইকোৰ্টত তেওঁলোকে গোচৰ তৰে দিল্লী হাইকোৰ্টৰ এই বিষয়টো বহুদিন ধৰি শুনানি চলি থাকে আৰু অৱশেষত দিল্লী হাইকোৰ্টে 20 মাৰ্চ 2024 তাৰিখে এটা সিদ্ধান্ত দিয়ে আৰু কয় যে কেন্দ্ৰীয় চৰকাৰৰ 18 নৱেম্বৰ 2009 ৰায়দান অবৈধ বুলি কয় আৰু লগতে জনায় যে পেঞ্চন বৃদ্ধিৰ সুবিধা ডিফেন্সৰ পেঞ্চনাৰৰ লগতে চিভিল পেঞ্চনাৰেও লাভ কৰিব সেয়েহে 20 মাৰ্চ 2024 তাৰিখৰ এই সিদ্ধান্তৰ পিছত ভাৰত পেঞ্চনভোগী সমাজে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনাই কৈছে যে দিল্লী হাইকোৰ্টৰ ৰায়দানক মান্যতা দিব লাগে
য'ত 2006ৰ আগত আৰু 2006ৰ পিছত অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীৰ পেঞ্চন বৃদ্ধি কৰি দৰমহা সংশোধন কৰিব লাগে। ভাৰত পেঞ্চনভোগী সমাজে কয় যে এই সংশোধন ন্যায়ৰ লগত জড়িত আৰু ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত কৰ্মচাৰীসকলৰ আইনী পৰিপূৰক হ'ব। ভাৰত পেঞ্চনভোগী সমাজে কেন্দ্ৰীয় চৰকাৰক এই সম্বন্ধে অতি শীঘ্ৰেই জাননী আকাৰে প্ৰকাশ কৰি 2006ৰ আগত অৱসৰ গ্ৰহণ হোৱা কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ পেঞ্চন বৃদ্ধি কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছে। এতিয়া আমি আপোনালোকৰ কাৰণে 2 নম্বৰ শেহতীয়া ভাল খবৰটো লৈ আহিছোঁ। সেয়া হ'ল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে। এই ক্ষেত্ৰত আপোনাৰ পাটনা হাইকোৰ্টে ৰায়দান দি কৈছে যে যদি কৰ্মচাৰীৰ কোনো ধৰণৰ ভুল নোহোৱাকৈ যদিহে ভুলবশতঃ দৰমহা বৃদ্ধি পোৱাত যদিহে সেই কৰ্মচাৰী বা পেঞ্চনাৰজনে বেছিকৈ দৰমহা ইমান দিনে পাই আহিছে, এই ক্ষেত্ৰত কৰ্মচাৰীজনৰ পৰা বা পেঞ্চনাৰজনৰ পৰা কোনো ধৰণৰ টকা অতিৰিক্ত টকাখিনি ঘূৰাই ল'ব নোৱাৰিব। পাটনা হাইকোৰ্টৰ ছিংগল বেঞ্চৰ জজ ৰাজেশ কুমাৰ বৰ্মাই কৈছে যে আবেদনকাৰীসকলে প্ৰমোচন বা বেতন নিৰ্ধাৰণৰ বাবে কোনো ধৰণৰ ভুল ৰাস্তা তেওঁলোকে লোৱা নাই, আনকি চৰকাৰক প্ৰবঞ্চনাও কৰা নাই। পাটনা হাইকোৰ্টে কৈছে যে ইয়াতে কৰ্মচাৰীজনৰ একোকে ভুল নাই। বিভাগে সম্পূৰ্ণভাৱে জানি শুনিহে কৰ্মচাৰীজনৰ প্ৰমোচনৰ অৰ্ডাৰ প্ৰকাশ কৰিব লাগিছিল আৰু সেয়েহে বিভাগৰ ভুলৰ কাৰণে ভুল দৰমহা গাঁথনিৰ বাবে কৰ্মচাৰী বা পেঞ্চনাৰজনৰ পৰা অতিৰিক্ত টকা ঘূৰাই ল'ব নোৱাৰিব। পাটনা হাইকোৰ্টে পাঞ্জাৱ ৰাজ্য ভাৰ্চেছ ৰাছিক এটা ৰায়দানক ন্যায্য মানি সুপ্ৰিম কোৰ্টৰ ৰায়দানক মান্যতা দি তেওঁলোকে ৰায়দান দিয়ে, য'ত সুপ্ৰিম কোৰ্টে ৰায়দান দি থৈছিল য'ত কৰ্মচাৰীজনৰ যদিহে কোনো ভুল নাথাকে, বিভাগৰ ভুলৰ কাৰণে যদিহে কৰ্মচাৰী আৰু পেঞ্চনাৰজনে বেছিকৈ টকা লাভ কৰি থাকে, সেই বেছি পৰিমাণৰ টকাখিনি আপোনাৰ কৰ্মচাৰী বা পেঞ্চনজনৰ পৰা ঘূৰাই ল'ব নোৱাৰিব বুলি সেই একেটা ৰায়দানকে পাটনা হাইকোৰ্টে জনাইছে যে কৰ্মচাৰীৰ যিহেতু ভুল নাই, সেই গতিকে আপোনাৰ যি বেছিকৈ টকা লাভ কৰিছিল সেয়া বিভাগে ঘূৰাই ল'ব নোৱাৰিব আৰু এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে অত্যন্ত ভাল খবৰ। এতিয়া আমি আপোনালোকৰ কাৰণে আন এটা খবৰ লৈ আহিছোঁ। সেয়া হ'ল যে অৱসৰৰ পিছত পেঞ্চনাৰৰ টকাকেইটা আৰু গ্ৰেচুইটিৰ টকাকেইটা বিভাগে ৰাখি থ'ব নোৱাৰিব, কিয়নো যেতিয়ালৈকে কৰ্মচাৰীয়ে দোষী সাব্যস্ত নহ'ব তেতিয়ালৈকে পেঞ্চনাৰজনৰ টকা আৰু গ্ৰেচুইটিৰ টকা বিভাগে ৰখাই থ'ব নোৱাৰিব। আৰু এই আদেশটোক এলাহাবাদ হাইকোৰ্টে উত্তৰ প্ৰদেশৰ নিবাসী কৃষি মণ্ডী পৰিষদ কানপুৰত মণ্ডী নিৰীক্ষকৰ আপোনাৰ কৰ্মৰত কৰ্মচাৰী সন্দৰ্ভত এই ৰায়দান দিয়ে যে যেতিয়ালৈকে কৰ্মচাৰীজন দোষী সাব্যস্ত নহ'ব তেতিয়ালৈকে কৰ্মচাৰীৰ পেঞ্চন আৰু গ্ৰেচুইটিৰ টকাকেইটা বিভাগে ৰখাই থ'ব নোৱাৰিব, সেয়া বিভাগে কৰ্মচাৰীজনক মোকলাই দিব লাগিব আৰু এয়া নিশ্চয় এক অত্যন্ত ভাল খবৰ। এতিয়া আমি কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে আন এটা শেহতীয়া খবৰ লৈ আহিছোঁ। সেয়া হ'ল কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠনে দিয়ে 50% পাৰ হৈ যোৱাৰ কাৰণে গ্ৰেচুইটিত 25% বৃদ্ধি কৰিবলৈ কৈছে আৰু এয়া 20 লাখৰ ঠাইত 25 লাখ অচিৰেই কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে আৰু যিটো আপোনাৰ 1 জানুৱাৰী 2024 তাৰিখে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলে এই লাভালাভ পাবলৈ সক্ষম হ'ব। এতিয়া আমি আপোনালোকৰ কাৰণে আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ। সেয়া হ'ল ইণ্টিগ্ৰেটেড পেঞ্চন পৰ্টেল, যাক আমি ভৱিষ্যত পৰ্টেলৰ সৈতে সেয়া লিংক কৰা হৈছে। ফলস্বৰূপে সকলো SBIৰ পেঞ্চনাৰ, বেংক অফ বৰোদাৰ পেঞ্চনাৰ, PNBৰ পেঞ্চনাৰসকলে তেওঁলোকে একেলগে এটা পৰ্টেলত সংযুক্ত কৰা হৈছে আৰু যিটো কোৱা হৈছে ভৱিষ্যত পৰ্টেল। আৰু এই পৰ্টেলৰ জৰিয়তে পেঞ্চনাৰ এজনৰ পেঞ্চনৰ স্লিপ, জীৱন প্ৰমাণ পত্ৰ কেতিয়া ছাবমিট কৰিব লাগিব তাৰ ষ্টেটাছ চাব পাৰিব, তেওঁলোকে কিমান টকা লেনদেন কৰিলে সেয়া চাব পাৰিব। আনহাতে ফৰ্ম 16 সম্পূৰ্ণ আপোনাৰ সুবিধা তেওঁলোকে এই পেঞ্চন পৰ্টেলতে সকলো ধৰণৰ সুবিধা তেওঁলোকে পাব পাৰিব।
সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টোত নিশ্চয় এটা লাইক দি চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ।